সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে 15 মে। আজি সন্ধিয়াৰ খবৰকেইটা আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া দেশত বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলৰ দাম 3 টকা 14 পইচা আৰু যদি আমি চাওঁ ডিজেলৰ 3 টকা 11 পইচা কৰোঁ। এতিয়া এই যি বৃদ্ধি পেট্ৰল ডিজেল বৃদ্ধিক লৈ এতিয়া বহুত ভাগে কৈছে যে নতুন চৰকাৰ গঠন হ'ল, এতিয়া গঠন হোৱাৰ পিছতে এই বৃদ্ধি পালে। এতিয়া কথাটো হ'ল কি, এতিয়া আমাৰ জনসাধাৰণৰ কাৰণে যিকোনো বস্তু এটা বৃদ্ধি হ'লে বহুতখিনি অসুবিধা হয়। সেয়া লাগে পেট্ৰল ডিজেলে হওক, সেয়া লাগে অত্যাৱশ্যকীয় সামগ্ৰী হওক, যিয়ে নহওক, তো বৃদ্ধি হ'লে আমাৰ সকলোৰে বাবে অসুবিধা হয়। আৰু যদি আগৰ দামতে থাকে তেতিয়াও ভাল, যদি তাতকৈ বেছি কমি আহে আগৰ দামতকৈ তেতিয়াতো আৰু বহুত বেছি ভাল। এতিয়া এইখিনিক লৈ জনসাধাৰণে বিভিন্নজনে বিভিন্ন মত তেনেদৰে তেওঁলোকে প্ৰকাশ কৰিব যে চৰকাৰ গঠন হ'ল, আকৌ দাম বাঢ়িলে, আকৌ কি কৰা হ'ল, চৰকাৰ গঠন হোৱাৰ লগে লগে চৰকাৰ গঠন হ'বলৈ ৰৈছিলে, তো এনেকুৱা ধৰণৰ কিছুমান কথা কয়। তো এইখিনি ক্ষেত্ৰত এতিয়া দেশত আকৌ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম, এইখিনিক লৈ তেওঁলোকে সকলোৱে জনসাধাৰণে তো মন্তব্য ৰাখিছে। আপোনালোকৰ কমেণ্টৰ জৰিয়তে আপোনালোকৰ মন্তব্য লিখিবলৈ নাপাহৰিব। এতিয়া নেক্সটটো খবৰ যদি আমি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে এইকেইদিন যেতিয়া নেকি শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল, শপত গ্ৰহণ অনুষ্ঠানৰ পৰা বেছি কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাই, কাৰণ কেলৈ এতিয়া শপত গ্ৰহণ হোৱা 12 তাৰিখে শপত গ্ৰহণ কৰিছে, এতিয়ানো আজি কেই তাৰিখ, 15 তাৰিখ। তো যেতিয়া নেকি জনসাধাৰণৰ ওচৰলৈ গৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোৱে কথা কৈছে, আৰু এইটো কথা কৈয়ে প্ৰায় এইখিনি কৈছে যে এইবাৰ অসমবাসী ৰাইজে যিটো মৰম দিলে আমি সেইটো মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ, আৰু অসমবাসী ৰাইজৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ। আৰু এতিয়া আমি কি কৰিব লগা আছে, অসমবাসী ৰাইজক আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ আমি পূৰ কৰিব লাগিব। কাৰণ কেলৈ, যদি আমি সেইসমূহ পূৰ নকৰোঁ তেনেহ'লে ৰাইজে আমাক কিন্তু এই যে মৰম দিছিলে, এইখিনি মৰম বা এই যিখিনি তেওঁলোকে এইবাৰ আমাক যেনেদৰে তেওঁলোকে চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁলোকে সুবিধা দিলে, তো আগলৈ সেইখিনি হয়তো নিশ্চয় নাপাম। চ' সেইবাবে আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ, যেনেদৰে কাম কৰিম বুলি কৈছিলোঁ, আমি সকলোখিনি কাম কৰিবই লাগিব। নেক্সট খবৰ যদি আমি চাওঁ, নিট UG 3 মে'ত পৰীক্ষা বাতিল যি হৈছিল, তাৰ পুনৰ পৰীক্ষা 21 জুনত হ'ব। তেওঁলোকে এইখিনি জনাইছে তেওঁলোকৰ ফালৰ পৰা। হয়, নিট UG যি পৰীক্ষা 3 মে'ত হোৱাৰ কথা আছিল, বাতিল হোৱাৰ পাছত এতিয়া পুনৰ 21 জুনত হ'ব বুলি সেইখিনি ঘোষণা কৰা হৈছে। নেক্সটটো যদি আমি খবৰ চাওঁ, এজাক বৰষুণতে ডুবিল মহানগৰীৰ বহুকেইটা অঞ্চল। এতিয়া এই যে মহানগৰীত গুৱাহাটীত প্ৰায় বানপানী হয় বাৰিষাৰ সময়ত, তো ইয়াক লৈ বহুত প্ৰশ্ন উত্থাপন হয়, বা গুৱাহাটীবাসীত বহুতে কয় যে গুৱাহাটীত তেনেদৰে তেওঁলোক আছে, কিন্তু বাৰিষা হোৱাৰ লগে লগে বহুত বেছি কি হয়, বানপানী হয়, আমাৰ গাঁৱতে ভাল, এনেকুৱা ধৰণৰ কিছুমান কথা। আৰু এই ক্ষেত্ৰত আমি যদি চাওঁ, এই যে বৰষুণ হোৱাৰ ফলতে বানপানীটো হয়, ইয়াৰ কিবা নাই নেকি ব্যৱস্থা কৰি দিব পৰা, যে বানপানী নোহোৱা বা হঠাতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈ পৰা। তো আমি চাব লাগিব আগন্তুক সময়ত ধৰি লওক কেনেদৰে কৰিলে সেইসমূহ কাম কৰিব পাৰি ভাল হ'ব। আৰু এটা কথা মন কৰিবলগীয়া, আমিও বহুত বেছি সজাগ হ'ব লাগিব যে নলা নৰ্দমা যিবোৰ আছে, আমি বেছিকৈ জাবৰ জোঁথৰ প্লাষ্টিক সেইবিলাক আমি কি কৰোঁ, তাতে পেলাই দিওঁ। আমাৰ বহুত বেছি সেইখিনি কি নাই, যে চিন্তাধাৰা নকৰোঁ আমি যে ভৱিষ্যতে কি হ'ব নহ'ব, খালি আমাৰ নিজৰ সুবিধাটো হ'ব লাগে, দোকানখন চাফ হৈ থাকিব লাগে, আমাৰ পদূলিটো চাফ হ'ব লাগে, বাকী নলাত পেলাই দিওঁ। তো এইখিনি ক্ষেত্ৰতো কিছুমান আমাৰ নিজৰ ক্ষেত্ৰতো সেইখিনি আমি কি হ'ল অলপ দুখ আছে, আমি সেইখিনি চাব লাগিব। আৰু বাকী যেনেদৰে এই কৃত্ৰিম বানপানী হওক বা এজাক বৰষুণৰ ফলতে যিখিনি হয়, সেইখিনি চৰকাৰে ব্যৱস্থা কৰিলে এই মহানগৰবাসী হয়তো এই বাৰিষাৰ সময়ত তেওঁলোকে যাতায়াত কৰিবৰ বাবে তেওঁলোকে এতিয়া যিখিনি আমি দেখি আহিছোঁ বা আগতেও দেখিছোঁ বা এতিয়াও দেখিনি যে মৃত্যু পৰ্যন্ত সেইখিনি হৈ গৈছে, তো সেইখিনি ক্ষেত্ৰত গুৰুত্ব সহকাৰে ল'ব বুলি সকলোৱে আমি ভাবোঁ, বা সেইখিনি আমি ভবা উচিত বা কৰা উচিত। নেক্সট খবৰ যদি চাওঁ আমি, তেনেহ'লে হয়, বটদ্ৰৱা থানাত আজি মাননীয় মুখ্যমন্ত্ৰী দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পাছত আজি উপস্থিত হয়, তেওঁলোকে সেইখিনি সেৱা লয় তাত। তো আজি দেখা গ'ল মুখ্যমন্ত্ৰী মহোদয়ক বটদ্ৰৱা থানাত। আৰু নেক্সটটো এই যে যিসকল বেদখল কৰি আছে মাটিবিলাক, যিবিলাক মাটি তেওঁলোকে যিসকলে সত্ৰ হওক, নামঘৰ হওক, মছজিদ হওক, য'ত নহওক চৰকাৰীভাৱে যদি কোনোবা এতিয়া 1 ইঞ্চি মাটিও দখল কৰি আছে, সেই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্পষ্টকৈ যে ঘোষণা কৰিছে যে এইখিনি উচ্ছেদ আমি কি কৰিব লাগিব, উচ্ছেদ প্ৰক্ৰিয়া চলিব। আৰু যোৱা 5 বছৰত আমি যিখিনি কাম যেনেদৰে কৰিছিলোঁ উচ্ছেদ প্ৰক্ৰিয়া, তো সেইখিনি আমি কি কৰিব লাগিব, আৰু অধিক কৰি তুলিব লাগিব, আৰু সেই উদ্দেশ্যেৰে আমি এইখিনি কৰিবই লাগিব, অৰ্থাৎ এইখিনি উচ্ছেদ চলিবই। তো সেই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে। আৰু সত্ৰ বেদখল যিসকলে কৰিছে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব সত্ৰ আয়োগে।
তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে মইতো চামেই আৰু তাৰ সমান্তৰালকে সত্ৰ বেদখলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব সত্ৰ আয়োগে অৰ্থাৎ এতিয়া চৰকাৰ গঠন হোৱাৰ পিছৰ পৰ্যায়ে এইখিনি আগন্তুক সময়ত দেখা যাব যি বেদখল কৰি আছে সেইখিনি উচ্ছেদ প্ৰক্ৰিয়া তো এতিয়া প্ৰায় এইবাৰ 4-5 লাখ বিঘা মাটি উচ্ছেদ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে যোৱা বাৰতকৈ আমি এইবাৰ বেছি কষ্ট কৰিব লাগিব অসমবাসীৰ বাবে সেয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে যোৱা আমি যি 5 বছৰ অসমবাসীৰ বাবে কাম কৰিলোঁ অসমবাসীৰ বাবে যিখিনি কাম কৰিলোঁ আৰু এইবাৰ এই 5 বছৰটো আমি বহুত বেছি তাতোতকৈ কৰিব লাগিব অসমবাসীৰ বাবে যিহেতু আমাক অসমবাসীয়ে যিটো এবাৰ মৰণ দিলে তো আমি বা যি অসমবাসীৰ পৰা এইখিনি যি মৰণ পালোঁ সেইটো আমি সদায় বুকুত বান্ধি ৰাখিব লাগিব তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সটটো খবৰ হৈছে শোণিতপুৰৰ বৰজলাত ভয়ংকৰ খহনীয়া এতিয়া বাৰিষা কাল অহাৰ লগে লগে এই যে গৰাখহনীয়া হওক বানপানী হওক এইবিলাক সমস্যা বহুত বেছি হৈ আৰু এই সমস্যাবোৰ আপোনালোকে সমাধান কৰিবৰ বাবে আমি যদি চাওঁ তেনেহ'লে প্ৰত্যেক বছৰ হৈয়ে থাকে এইখিনি আৰু এতিয়া আমি এটাই সাৱধান আমি নিজে কৰিব লাগিব যে এই যে বানপানী হোৱাৰ সময়ত গৰাখহনীয়া হোৱাৰ সময়ত আমি নিজে অলপমান সজাগ হ'ব লাগিব কাৰণ কেলে প্ৰত্যেক বছৰ কাম কৰিছে প্ৰত্যেক বছৰ আকৌ হৈয়ে আছে তো এইখিনি ক্ষেত্ৰত কাৰণ কেলে আমি দেখিছোঁ যোৱা সময়ছোৱাত মৃত্যু পৰ্যন্ত হৈছে বহু লোক ঘৰ দুৱাৰ ভাঙি নিছে তো এইখিনি সময়ত আপোনালোক কি হ'ব সজাগ হৈ থাকিব কাৰণ কেলে নহ'লে বিপদ হোৱাৰ সম্ভাৱনা থাকে এতিয়া যদি নেক্সটটো আমি খবৰ চাওঁ তেনেহ'লে অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ দাম বৃদ্ধি পাইছে তো এতিয়া এই ক্ষেত্ৰত বহুত ভাগে তেওঁলোকে মতামত দাঙি ধৰিছে যে আমি চৰকাৰ গঠন কৰিলে এতিয়া মূল্য বৃদ্ধিহে হৈছে এই এনেকুৱা ধৰণৰ কথাবিলাক তো এতিয়া দেখা গৈছে কিছু সামগ্ৰীত অত্যাৱশ্যকীয় সামগ্ৰীত এতিয়া মূল্য বৃদ্ধি হোৱা দেখা গৈছে নেক্সটটো যদি আমি খবৰ চাওঁ 102খন আসন লাভ কৰি আমি চৰকাৰ গঠন কৰিছোঁ গতিকে আমাৰ দায়িত্বও বাঢ়িল তো মুখ্যমন্ত্ৰী মহোদয়ে এইটোকে বহুত বেছি কৈ থাকে যে ৰাইজে আমাক যেনেদৰে এতিয়া মৰম কৰিলে আৰু এতিয়া এইবাৰ NDA বিজেপিয়ে বা যেনেদৰে এইখিনি তেওঁলোকে লাভ কৰিলে 102খন আসন লাভ কৰাটো বহুত বেছি এটা সৰু কথা নহয় বহুত বেছি এটা ডাঙৰেই কথা আৰু এইখিনি এইবাৰ 102খন আসন লাভ কৰি আমি চৰকাৰ গঠন কৰিছোঁ যেতিয়া যিহেতু গতিকে আমাৰ এইবাৰ দায়িত্ব বহুত বেছি বাঢ়িল আৰু দায়িত্ব বাঢ়িল নহয় এইখিনি বাঢ়িলেই আমাৰ এইখিনি আমি ৰাজহুৱা কাম কৰিব লাগিব আগন্তুক 5 বছৰ নেক্সট খবৰ যদি আমি চাওঁ আজি সম্পন্ন হ'ল শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি পৰৱৰ্তী শুনানি দিছে 22 মে'ত এতিয়া আমি যদি চাওঁ তেনেহ'লে জুবিন গাৰ্গৰ প্ৰকৃততে সেই দিনটোত হৈছিল কি কেনেদৰে মৃত্যু হ'ল প্ৰকৃত আৰু এইবিলাক চলি আছে ফাষ্ট ট্ৰেক আদালতৰ গোচৰ শুনানি বা যি নহওক এইখিনি ক্ষেত্ৰত আমি এতিয়া সকলোৱে এটাই বিচাৰিছোঁ যে জুবিন গাৰ্গৰ যি ঘটনাটো হ'ল সেইটোত যিসকল দোষীয়ে শাস্তি পাব লাগে আৰু জুবিন গাৰ্গে ন্যায় পাব লাগে তো এইখিনি সকলোৱে বিচাৰিছিল প্ৰকৃততে সকলোৱে জানিব বিচাৰি আছে যে কি হৈছিল প্ৰকৃততে এইখিনি আৰু মুঠৰ দোষীয়ে শাস্তি পাব লাগে নেক্সটটো খবৰ যদি আমি চাওঁ তেনেহ'লে UCC সিদ্ধান্ত লৈ চৰকাৰৰ সমালোচনা বিধায়ক অখিল গগৈ ডাঙৰীয়া তো এতিয়া UCC সিদ্ধান্তক লৈ চৰকাৰক কি কৰিছে সমালোচনা কৰা দেখা গৈছে অখিল গগৈ ডাঙৰীয়া UCC সন্দৰ্ভত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে তেওঁ তো এইখিনি ক্ষেত্ৰত দেখা গ'ল UCC তেনেদৰে সেইখিনি লৈ চৰকাৰক সমালোচনা কৰিছে বিধায়ক অখিল গগৈ ডাঙৰীয়া এতিয়া যদি আমি চাওঁ নেক্সটটো নাজিৰা সমষ্টিৰ পৰা যেতিয়া নেকি এইবাৰ বিজেপিৰ পৰা ময়ূৰ বৰুৱা ডাঙৰীয়া এইখিনি এবাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে ৰাইজে নিৰ্বাচিত কৰাৰ পাছৰ পৰা তো এতিয়া কি হ'ল চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা এতিয়া কি কৰিছে ক'ত কেনেদৰে সমষ্টিটোত কোনসমূহ কাম কৰিব লগা আছে পৰিদৰ্শন কৰা দেখা গৈছে আমি যদি চাওঁ তেনেহ'লে আজি আমগুৰি যি চিকিৎসালয়ত তেওঁ সেইখিনি চাইছে তাত কি সুবিধা আছে কি সুবিধা নাই তো এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনি চাই পিনি আগন্তুক সময়ত কেনেদৰে এইখিনি আগন্তুক পৰ্যায়ত ভাল কৰিব পাৰি এইখিনিও বুজ লোৱা দেখা গৈছে আৰু উচ্ছেদ প্ৰক্ৰিয়া চলিব মই ভিডিঅ' প্ৰথমতে কৈছোঁ উচ্ছেদখিনি চলিয়ে থাকিব আৰু যদি আমি চাওঁ নতুন নিযুক্তি ক্ষেত্ৰত এতিয়া এইখিনি কৈছে যে আগন্তুক সময়ত প্ৰায় 2 লাখ চাকৰি নতুন নিযুক্তি দিয়া হ'ব বুলি এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু সেই বিভাগখিনি চাই লৈ পিনি কোন ক'ত কেনেদৰে কি কৰিব পাৰি সেইখিনি টাস্ক ফ'ৰ্চ নিৰ্বাচন কৰিব আৰু আগন্তুক সময়ত সেই 2 লাখ চাকৰি কি কৰিব আগন্তুক সময়ত মুকলি কৰি দিব বহুত বেছি ভাল খবৰ অসমবাসীৰ বাবে আৰু যিসকল চাকৰি কৰিম বুলি চৰকাৰী চাকৰি কৰিম বুলি তেওঁলোকে ভাবি আছে আগন্তুক সময়ত এতিয়া 2 লাখ চাকৰি ওলাবলৈ কৈ আছে সো আজি 15 মে সন্ধিয়াৰ খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে বাই